আবু তোর ঘর কতে? আবু তোর ঘর কত? কদমতলা। এই কত ঘর আবুর? দে কাগজখন। তই ভঠেলি আৰু বহাগী পাই উৎসৱ পাতিবি কদমতলাত, গড়মাৰা, বাপৰে, ককলাবাৰী। এইটো কাৰ মৃত্যু তাৰিখ দিছা? হা? তোৰ ল'ৰাৰ কেনেকে মৃত্যু হ'ল? ডায়েবেটিছ হ'ল, কলিকতাটো নিছিলি, ঠিক নহ'ল, এতিয়া কি লাগে কহ, মই কি কৰি দিব লাগে? তই ঘৰ পাইছ, চৰকাৰী ঘৰ পাইছ, ছোৱালী 3জনী, ঠিক আছে, একদিন তোৰ ঘৰত মই আহিম দে। একদিন ঘৰত মই আহিম, ভাত খাই। কি কৈছে? বৰমাতো নাচিছা? ইয়াতো পীযুষ চাহোঁতে নাচিছিলি বৰমাত? কোনটো বাবা আহোঁতে নাচিছিলি? এইটো বাবা আহোঁতে নাচিছিলি? আচ্ছা, এতিয়া এই আবু, তোৰ ঘৰত মই গ'লে ভাত খোৱাবি নে নাই? কিবা কৰি হ'লেও খোৱাবি, একদম কথা হৈ গ'ল। তেলে কদমতলাত যাব লাগিব। আৰু কদমতলা কিমান দূৰত ইয়াৰ পৰা? ওচৰতে নে দূৰত? ওচৰতে, ঠিক আছে। এতিয়া আচ্ছা, তই এতিয়া অলপ দেৰি মিটিংখন শুন। আপোনালোকক সকলোকে মই মোৰ শ্ৰদ্ধা জনাইছো, নমস্কাৰ জনাইছো। আপোনালোকে জানে যে এইবাৰ 7 তাৰিখে আমাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আগতে আমাৰ ইয়াতে বৰমা সমষ্টি আছিলে, চাপাগুৰি সমষ্টি আছিলে, ভবানীপুৰ আছিলে। এইবাৰ আমাৰ সমষ্টিৰ পুনৰ গঠন হ'ল আৰু আমাৰ বাক্সা জিলাত 2টা নতুন সমষ্টি হ'ল। এটা হ'ল মানস আৰু আনটো হ'ল বাক্সা। আৰু এই বাক্সাতে নিকাশী বা আন অঞ্চল বাক্সা জিলাৰ বাক্সা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। আগতেও আমি কোকৰাঝাৰ লোকসভাতে আছিলোঁ, এতিয়াও আমি কোকৰাঝাৰ লোকসভাতে থাকি, কিন্তু তামোলপুৰ বা বাগানপাৰা এইবাৰ দৰং আৰু ওদালগুৰি লোকসভাত অন্তৰ্ভুক্ত হ'ল। আপোনালোকে জানি ভাল পাব যে দৰং আৰু ওদালগুৰি এই সিটত এইবাৰ UPPL দলে বিজেপিক সমৰ্থন দিছে আৰু সেইকাৰণে তামোলপুৰ ওদালগুৰিৰ MP এইবাৰ দিলীপ শইকীয়া হ'ব, বিজেপিৰ পৰা হ'ব, পদুমৰ চিনত হ'ব। তাৰ মানে আমি বিজেপি দলে দৰং আৰু ওদালগুৰিত আমি UPPLৰ নিমখ খালোঁ। তাৰ মানে UPPLৰ মানুহে দৰং আৰু ওদালগুৰিত বিজেপিক মুকলি মনেৰে সমৰ্থন কৰিলে। সেইকাৰণে এতিয়া আমাৰ দায়িত্ব যাতে আমি কোকৰাঝাৰতো UPPL দলক মুকলি মনেৰে আমি যাতে সমৰ্থন কৰোঁ। বুজি পাইছেনে ৰাইজ? কোনেও এটা কথা মনত ৰাখিব যে ট্ৰেক্টৰত ভোট দিলেও ভোটটো মামাই পাব। বুজি পালে? আৰু ট্ৰেক্টৰত ভোট দিলেও ভোটটো মোদীয়ে পাব, নৰেন্দ্ৰ মোদীয়ে পাব। আমি প্ৰধানমন্ত্ৰী কাক কৰিব লাগে? কাক পাতিব লাগে? মোদীক পাতিব লাগে।
যদি আমি মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগে আমি কাক দিব লাগিব আমি কাক ভোট দিব লাগিব যদি আমি মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগে আমি ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব বুজি পালে নে বাইদেউ তই বুজি পাইছা ভাল কৰি এই বাইদেৱে ভাল কৰি বুজি পাইছে হাগ্ৰামাই প্ৰধানমন্ত্ৰী কাক পাতিব তাৰ ক্যান্ডিডেট কোন ট্ৰেক্টৰেটো মোদীক পাতিব হাগ্ৰামাই কাক পাতিব কোনো নামেই নাই নাম আছে নেকি কাবাৰ বিপিএফৰ দেউতাক মাকৰ নামে আমি নাজানো যে কাকনো প্ৰধানমন্ত্ৰী পাতিব কিন্তু ইউপিপিএল দলে কাক প্ৰধানমন্ত্ৰী পাতিব মোদীক পাতিব হাগ্ৰামাই কাক পাতিব কোনেও নাজানে জানে নেকি কোনবাই মইতো নাজানো মই টিভিত চাওঁ পেপাৰত যে হাগ্ৰামাই কাক প্ৰধানমন্ত্ৰী পাতিব নাম নাই সেই কাৰণে আমি জানো হা এ নামো নাই কামো নাই আবু তোৰ ঘৰ কতে আবু তোৰ ঘৰ ক'ত কদমতলা এই ক'ত ঘৰ আবুৰ দে কাগজখন তই ভঠেলি আৰু বহাগী পাই উৎসৱ পাতিবি কদমতলাত গড়মাৰা বাপৰে ককলাবাৰী এইটো কাৰ মৃত্যু তাৰিখ দিছা হা তোৰ ল'ৰাৰ কেনেকে মৃত্যু হ'ল ডায়েবেটিছ হ'ল কলিকতাটো নিছিলি ঠিক নহ'ল এতিয়া কি লাগে কহ মই কি কৰি দিব লাগে তো তই ঘৰ পাইছ চৰকাৰী ঘৰ পাইছ ছোৱালী 3 জনী ঠিক আছে একদিন তোৰ ঘৰত মই আহিম দে একদিন ঘৰত মই আহিম ভাত কি কৈছে বৰমাতো নাচিছা ইয়াতোন পিজু চাহুতে নাচিছিলি বৰমাত কোনটো বাবা আহুতে নাচিছিলি এইটো বাবা আহুতে নাচিছিলি আচ্ছা এতিয়া এই আবু তোৰ ঘৰত মই গলে ভাত খোৱাবি নে নাই কিবা কৰি হলেও খোৱাবি একদম কথা হৈ গল তেলা কদমতলাত যাব লাগিব আৰু কদমতলা কিমান দূৰত ইয়াৰ পৰা ওচৰতে নে দূৰত ওচৰতে ঠিক আছে এতিয়া আচ্ছা তই এতিয়া অলপ দেৰি মিটিংখন শুন এইটো কম না শুনি থাক ধৈৰ্য ধৰ মই আৰম্ভই কৰা নাই তই গৈ এবিচি পালি অলপ এতিয়া লোকসভা নিৰ্বাচনত আমি যেতিয়া ভোট দিওঁ আমি দেশৰ এজন প্ৰধানমন্ত্ৰী পাতো আৰু যেতিয়া আমি বিধানসভা নিৰ্বাচনত ভোট দিওঁ আমি ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী পাতো আৰু যেতিয়া আমি বিটিচিৰ ইলেকশ্যনত ভোট দিওঁ তেতিয়া আমি কোকৰাঝাৰত এজন চিফ পাতো হয়নে এতিয়া হাগ্ৰামা মহিলাৰীৰ চৰকাৰ কোকৰাঝাৰত আছে নেকি দিছপুৰত আছে নেকি দিল্লীত আছে নেকি কতো নাই আজি আপোনালোকে চাব যে হাগ্ৰামা মহিলাৰী চৰকাৰ কোকৰাঝাৰতো নাই দিছপুৰতো নাই আৰু দিল্লীতো নাই আৰু আপোনালোকে কওক আজিকালি দিনত
নাঙলেদি কোনোবাই খেতি কৰে নেকি? নাঙলেদি খেতি কৰে নেকি? আপোনালোকক যদি মই নাঙল এখন দিওঁ আৰু ট্ৰেক্টৰ এটা দিওঁ, কোনটো ল'ব? কোনটো ল'ব? নাঙলটো কোনেও নলয়, নে ল'ব? যেনেকে হাতৰ চিনৰ কোনো এতিয়া ভেলু নাই, কাটা হাতৰ নাম নাই, আৰু নাঙলৰ দাম নাই, হয়নে? নাঙলৰ দাম আছে নেকি? নাঙলৰ দাম আছে নেকি? নাঙলৰ দাম নাই। নাঙলৰ কোকৰাঝাৰতো নাই, নাঙলৰ দাম দিছপুৰতো নাই, আৰু নাঙলৰ দাম দিল্লীতো নাই। গতিকে আমি সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব লাগিব, আৰু ট্ৰেক্টৰৰ ছবিত আমি UPPL দলক ভোট দিব লাগিব। ৰাইজ, আমাৰ বড়োলেণ্ডত বহুত সমস্যা আছে, আৰু সমস্যাৰ সৈতে আমি যুঁজি আছো। কিন্তু সকলোতকৈ ডাঙৰ সমস্যা কি আছিল? জীয়াই থকাৰ সমস্যা। যে আমি কোনদিনাখন আমাৰ বাক্সা তামোলপুৰত বোমা ফুটে, কেতিয়া গুলি ফুটে, আমি কোনেও ক'ব পৰা নাছিলোঁ। বোমা বিস্ফোৰণ, গুলি, গ্ৰেনেড, আমাৰ এইবিলাকেই জীৱন আছিল। কিন্তু আপোনালোকে চাব যে যেতিয়াৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল আৰু দিছপুৰত বিজেপিৰ চৰকাৰ হ'ল, আমাৰ বড়োলেণ্ড এতিয়া গুলি, বোমা এইবিলাক কথা একেবাৰে নোহোৱা হৈ গ'ল, হয়নে নহয়? আজিকালি ক'ৰবাত মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত ক'ৰবাত গুলি হৈছে নেকি? ক'ৰবাত বোমা ফুটিছে নেকি? ক'তোতো একো হোৱা নাই। যিদিনাখনৰ পৰা মই অসমত মুখ্যমন্ত্ৰী হৈছোঁ, সেই দিনাখনৰ পৰা বড়োলেণ্ডত বা আমাৰ বাক্সা জিলাত কোনো ধৰণৰ এটাও ঘটনা ঘটা নাই। এতিয়া যদি ল'ৰা ছোৱালী ৰাতি 2টা বজাতো অহা নাই, মাক বাপেকে চিন্তা নকৰে, ভয় নাখায়, জানে যে বিজেপিৰ চৰকাৰ আছে। আমাৰ দেশত, আমাৰ ৰাজ্যত কোনো ধৰণৰ গণ্ডগোল হ'ব নোৱাৰে। আজি আমাৰ বিটিআৰত অসমীয়া মানুহো শান্তিত আছে, বঙালী মানুহো শান্তিত আছে, গোৰ্খা মানুহো শান্তিত আছে, আৰু আমাৰ বড়ো সমাজৰ লোকেও ইয়াত শান্তিত বসবাস কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।